জামুগুৰি হাটত ক্ৰমাৎ বৃদ্ধি পাইছে গৰু চুৰৰ সন্ত্ৰাস। বিগত দিনবোৰত জামুগুৰি হাটৰ বিভিন্ন গাঁৱত প্ৰায় চুৰ হৈ আহিছে তেওঁলোকৰ হেঁপাহৰ গৰুসমূহ। আৰু বৰ্তমান মই উপস্থিত আছোঁ জামুগুৰি হাটৰ গোধমৰা চুক গাঁৱত। আৰু এই গাঁৱতেই যোৱা নিশা দুখন ঘৰৰ গোহালি উদং কৰি গৰু চোৰে সম্পূৰ্ণ গৰু চুৰি কৰি লৈ যায়। আৰু তাৰ কাৰণে ইতিমধ্যে গৃহস্থ দুখত ভাঙি পৰিছে, যিহেতু তেওঁলোকৰ জীৱিকাৰ সম্বলে হৈছে এহাল গৰু বা সেই গাই গৰুসমূহ। আৰু দুখত ভাগি পৰা দেখা গৈছে। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এইখনে হৈছে জামুগুৰি হাটৰ গোধমৰা চুক গাঁও। আৰু এই গাঁওখনতে যোৱা নিশা দুখন ঘৰৰ পৰা গৰু চোৰে ইতিমধ্যে গৰু চুৰি কৰি লৈ গৈছে। বিগত দিনবোৰত জামুগুৰি হাটৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে গৰুসমূহ আচলতে চুৰি কৰি লৈ যায় গৰু চোৰসমূহে। ইয়াৰ বিৰুদ্ধে স্থানীয় লোকসকলে গৰু চোৰৰ বিৰুদ্ধে ওলাই আহিছে যদিও ক্ৰমাৎ কমাৰ পৰিৱৰ্তে গৰু চুৰিৰ প্ৰকোপ বৃদ্ধিহে পাইছে। এগৰাকী গৃহস্থী আছে, গৃহস্থীগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ ঘৰৰ পৰা যোৱা নিশা গৰু চুৰ হৈছে, আপোনাৰ নামটো? কাকতি। কওকচোন, কি হৈছিলে যোৱা নিশা? গোহালি 5টা গৰু চুৰি কৰি নিছে। আমি দুখীয়া কৃষক যেন তেনে সেই গৰুকেইটাৰ ওপৰতে চলি আছিলোঁ। গতিকে এতিয়া আমাৰ অৱস্থা শোচনীয়। গতিকে প্ৰশাসনে ইয়াৰ ব্যৱস্থা এটা কৰিব লাগে বুলি আমি দুখন ঘৰ চুৰিছে গাঁৱতে। আৰু হেমন্ত ভৰা ঘৰ আগতে হয় নাই? আগতে হৈছিলে এবছৰমান আগতে হৈছিলে দুঘৰত। এতিয়া বৃদ্ধি পাইছে, এতিয়া অকণমান বৃদ্ধি পাইছে। কি ক'ব? গতিকে ইয়াৰ বাবে চৰকাৰে প্ৰশাসন ব্যৱস্থা কৰি উচিত হেৰি এটা দিয়ে বুলি আমি বিচাৰিছোঁ। আৰক্ষীক খবৰ দিছে নাই? আৰক্ষীক খবৰ দিমহে, যোৱা সময় অলপ আছে। মহিলা এগৰাকী আছে, তেওঁৰ ওচৰত যাব বিচাৰিছোঁ। কি ক'ব? আপোনালোকৰ হেঁপাহৰ গৰু, জীৱিকাৰ সম্বল লৈ গ'ল চোৰে। এতিয়া মই চাউল ধুইছোঁ, গৰু কেইটালৈ থৈ দিওঁ, চাউলৰ পানীকণ সন্ধিয়া দিওঁ, দুপৰীয়া চাউলৰ পানী দি পঠিয়াওঁ গৰু খুৱাবলৈ কাৰণে। কিমান আশা কৰি আমি গৰুকেইটাৰ ওপৰতে নিৰ্ভৰ কৰি আছিলোঁ। আজি আমি এইটো খেতিয়ক মানুহে, আমিতো সদায় ইমান পইচা পাতি আমাৰ অহা ৰাস্তা নাই। সেই গৰুকেইটাৰ ওপৰতে আমি আশা কৰিয়ে জীয়াই আছিলোঁ। গাখীৰকণৰ কাৰণে পোৱালি এটা পালে বেছি কিনি কিবা এটা কৰিব পাৰিম, আমি সেইটোৱে চিন্তা কৰি থাকোঁ। কিন্তু এতিয়া আমাক তাকে পুলিচ প্ৰশাসনে বা এজেহাৰ দিবগৈ, ভাল ব্যৱস্থা কৰিব লাগে। গাঁওবোৰত পেট্ৰল দি দিব লাগে, আৰু তেতিয়াহে আমাৰ গাঁৱৰ, নহ'লে গৰু নাথাকিবই। কি নিলে? গাই গৰু নে? আমাৰ আটাইকেইটা চেউৰীয়ে, পোৱালি সৰু সৰু 2টা চেউৰী আৰু 3জনী ডাঙৰ গৰু, 2জনী গাভিনী। পোৱালি আছিল? এজনী পোৱালি গাখীৰ খাই আছে, 2জনী গাভিনীয়ে ফাগুনৰ লাষ্টত জগিবই, 2জনী গাভিনী গৰু। ধন্যবাদ জনাইছোঁ। ৰাজক অনুৰোধ জনাইছোঁ, কেমেৰা পাৰ্চন ৰাজ আছে। এইটোৱে হৈছে সেইটো গোহালি, যিটো গোহালিত যোৱা কালিলৈকে প্ৰায় 5-ৰ পৰা 7লৈকে গৰুৱে ইয়াত গিজগিজাই আছিলে। আৰু এই গোহালিটো সম্পূৰ্ণ এতিয়া উদং। এগৰাকী স্থানীয় লোক আছে, মই তেওঁৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব? আচলতে এই অঞ্চলসমূহত নিতৌ গৰু চুৰি হৈ আছে, তাৰ কাৰণে কাৰণ কি বুলি ভাবে? মানে অতি দুৰ্ভাগ্যজনক। আমি আচলতে আজিৰ পৰা প্ৰায় 5 বছৰমান আগতে ইয়াত গৰু চুৰি কেতিয়াও হোৱা নাছিলে। কিন্তু যেতিয়াৰ পৰা 4 লাইনটো হ'ল, এই 4 লাইনটো হোৱাৰ পিছতে আমাৰ ইয়াত সঘনাই গৰু চুৰ হ'বলৈ ল'লে। আমি অতি দুখিত যে ইয়াৰ কাৰণে প্ৰশাসনে উচিত ব্যৱস্থা কৰিব লাগে। বিশেষকৈ আমাৰ এই গৰু যিবিলাক চুৰ হয়, এই চুৰি গৰুবিলাক আমি সদায় পশ্চিম চাইডে যায় বুলি আমি অনুমান কৰিছোঁ, বা আমাৰ স্থানীয় ৰাইজেও সেইটোৱে অনুমান কৰিছে। গতিকে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। আৰু দুখন ঘৰত ইতিমধ্যে গৰু চুৰ কৰিছে। আপোনালোকে দেখিছে পৰিৱেশ কেনেকুৱা। আমাৰ মানুহ দিনটো কাম বন কৰি পেলাই ৰাতি ভাগৰে জগৰে আহি শুবহি। হোৱাৰ পিছততো আৰু ৰাতি আৰু টোপনিয়ে মৰণে সমান, গম নাপায়। তথাপিতো পহৰা দিয়ে থকা যায়, প্ৰত্যেকখন ঘৰৰে এলাৰ্ট থাকে। তাৰ মাজতে আজি এইটো কৰিলে। আপোনালোকে দেখিছে সন্মুখেদিনি 4 লাইনটো আছে, 4 লাইনত পথাৰেদিনি আহি পেলাই এই কামটো কৰিছে। আমি ইতিমধ্যে কটা ৰচি আমি লৈ আহিছোঁ ইয়াৰ পৰা। গতিকে আমি সেইটোৱে অনুৰোধ জনাইছোঁ যে এই চোৰখিনি যাতে অতি সঘনাই যাতে কাৰ্যত কৰিব পাৰে। ইতিমধ্যে ওলাইও আহিছে গৰু চোৰৰ বিৰুদ্ধে, তথাপিতো কিমান কৰিব, কেনেকে কিমান সজাগতা থাকিব? সজাগতাটো দিয়েই থকা হৈছে, তথাপিতো আজি চুৰ কৰিছে। অতি দুৰ্ভাগ্যজনক কথা। আৰু ধন্যবাদ জনাইছিল। এয়াই আছিলে জামুগুৰি হাটৰ গোধমৰা গাঁৱৰ এক পৰিৱেশ। আৰু এই গাঁৱতেই যোৱা নিশা গৰু চোৰে সন্ত্ৰাস কৰি থৈ যায়। দুঘৰ গৃহস্থৰ পৰা গোহালি উদং কৰি প্ৰায় 7-8টা গৰু ইতিমধ্যে চোৰে লৈ যায়। তাৰ কাৰণে ভাগি পৰিছে এই গৃহস্থসকল।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।